জীৱনত দৰিদ্ৰতাই কোনো কামৰে হেঙাৰ হ'ব নোৱাৰে। প্ৰবল ইচ্ছা শক্তি থাকিলে সকলো কামেই সম্ভৱ। মাথো লাগে ধৈৰ্য আৰু ইয়াৰ সমান্তৰালকৈ কৰিব লাগে কৰ্ম, আৰু কৰ্মই হৈছে ধৰ্ম। এলাহ আৰু লাজ নকৰি মাথো নিজ নিজ কৰ্ম কৰি গ'লে এদিন যে সফলতাৰ মুখ দেখিব তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে যোৰহাটৰ এইজন যুৱকে। যোৰহাটৰ এই যুৱকজনলৈ মন কৰকচোন। তেওঁৰ নাম দিলীপ দাস। সংগ্ৰামৰ পথ বগাই সফলতাৰ শিখৰত এতিয়া দিলীপ দাস। যোৰহাটৰ বৰিগাঁৱৰ সাধাৰণ পৰিয়ালৰ সন্তান, কিন্তু আজি তেওঁ এজন সফল ব্যৱসায়ী। সৰুতে পিতৃ হেৰুৱাৰ পাছত তেওঁ জীৱনৰ এক কঠিন আৰু দৰিদ্ৰতাৰ সংগ্ৰামৰ মাজেদি আগবাঢ়িছিল। কিন্তু জীৱন সংগ্ৰামত হাৰ নামানি কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু আত্মবিশ্বাসৰ সহায়ত আজি তেওঁ নিজৰ এক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। পিতৃৰ মৃত্যুৰ পিছত কম বয়সতে দিলীপ দাসৰ ওপৰত পৰিয়ালৰ দায়িত্ব আহি পৰে। অভাৱ অনাটনেৰে ভৰা শৈশৱত জীৱন সংগ্ৰামত সংগী বান্ধি তেওঁ নিজৰ পথ বিচাৰি ললে। ধৈৰ্য আৰু সংগ্ৰামৰ সাহসৰ সৈতে জীৱন যুঁজত নামি পৰে। প্ৰথমতে দিলীপে মৎস্য ব্যৱসায় আৰম্ভ কৰে। মাছ বিক্ৰীৰ কামত দিন ৰাতি পৰিশ্ৰম কৰি তেওঁৰ এই ব্যৱসায়িক সফলতালৈ আগবাঢ়ে। একাগ্ৰতাৰ জৰিয়তে এই ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হয়। কিন্তু তেওঁৰ লক্ষ্য ইমানতেই সীমাবদ্ধ নাছিল। নতুন উদ্যমেৰে আগবাঢ়িবলৈ তেওঁ সংকল্প লয়। মৎস্য ব্যৱসায়ত সফল হোৱাৰ পিছত দিলীপ দাসে নিজ উদ্যোগ আৰু পৰিকল্পনা বৃহৎ কৰিবলৈ সিদ্ধান্ত লয়। যোৰহাট চহৰৰ কেন্দুগুৰিৰ জ্যোতি ফুটৱেৰ এণ্ড কিডছ ৱেৰ নামৰ দুখনি বিপণী খোলে। এটা বছৰৰ ভিতৰতে এই বিপণীখন যথেষ্ট জনপ্ৰিয় হৈ পৰে, য'ত প্ৰতিদিনে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়। দিলীপ দাসে জনায় যে তেওঁৰ মূল লক্ষ্য হ'ল কম মূল্যত উন্নত মানদণ্ডৰ সামগ্ৰী গ্ৰাহকৰ হাতত দিয়া। লগতে তেওঁ উল্লেখ কৰে, গ্ৰাহকৰ আস্থা আৰু সন্তুষ্টিয়ে মোৰ সফলতাৰ মূল আধাৰ। মই সদায় চেষ্টা কৰোঁ যাতে সৰ্বসাধাৰণৰ বাবে উন্নত মানৰ সামগ্ৰী সহজলভ্য হয়। দিলীপ দাস নতুন প্ৰজন্মক বাৰ্তা দিব বিচাৰে যে অৰ্থ উপাৰ্জনৰ বাবে বহিঃৰাজ্যলৈ যাব লাগিব তেনে কথা নহয়। নিজৰ জন্মস্থানতেই যদি কৰ্মীসুলভ মনোভাৱ, অৰ্থ ব্যৱসায় আৰু ধৈৰ্য থাকে তেন্তে সফলতাৰ দুৱাৰ অটলভাৱে খুলি পৰিব। তেওঁ আগন্তুক দিনত ব্যৱসায়ী অধিক বঢ়োৱাৰ লগতে স্থানীয় লোকক চাকৰি দিবৰ বাবে নতুন উপায় বিচাৰিব বুলি আশা প্ৰকাশ কৰিছে। দিলীপ দাস কেৱল তেওঁৰ ব্যক্তিগত জীৱনৰ সফলতাৰ কাহিনী নহয়, ই আন বহুত যুৱক যুৱতীৰ বাবে অনুপ্ৰেৰণা। তেওঁৰ দৰে আন আন যুৱকে নিজৰ জন্মভূমিতে কঠোৰ পৰিশ্ৰম কৰে তেন্তে স্বাৱলম্বী হোৱাৰ পথত কোনো বাধা নাথাকিব। আমাৰ ফালৰ পৰাও দিলীপ দাসলৈ অগাধ শুভেচ্ছা। আশা কৰোঁ তেওঁ সফলতাৰ যাত্ৰাই বহু লোকক অনুপ্ৰাণিত কৰিব। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। মই প্ৰথমতে মৎস্যৰ দোকান খুলি টকা 1000 পৰা আৰম্ভ কৰি আজি এইখন দোকান খুলিবলৈ মই সক্ষম হৈছোঁ। ফ্ৰণ্টতে মোৰ এখন মৎস্যৰ দোকান আছে। দোকানখনৰ পৰা আজি বহুতখিনি কাষ্টমাৰ ৰাইজৰ পৰা আজি মই বহুতখিনি সহায় সহযোগিতা পাইছোঁ। আৰু ভৱিষ্যত ৰাইজক এটাই প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোক আহক আমাৰ দোকানখন অকণমান আৰু অলপ আগবঢ়াবলৈ চেষ্টা কৰক। আপোনালোক লগত থাকিলেহে তেতিয়া আমি আগবাঢ়িবলৈ পাৰিম। কাম কৰালৈকে মানে য'ত ত'ত যি কৰিছিলোঁ, যি পাওঁ তাকে কৰা আছিলোঁ। শেষত গৈ মই মৎস্যৰ দোকানখন আৰম্ভ কৰিলোঁ। আৰু ইয়াত সকলো বস্তুৱেই পোৱা যাব। আপোনাৰ কেঁচুৱাৰ পৰা আদি মহিলাৰ পৰা পুৰুষৰলৈকে চব বস্তু ইয়াত পোৱা যাব। তেখেতসকলে এটাই প্ৰাৰ্থনা কৰিছোঁ যে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰক। প্ৰথমতে আপোনালোকে 1000 টকা লওক, ফুটপাথত বহি হ'লেও আপোনালোকে ব্যৱসায় কৰক। লাজ চৰম এইবিলাক বাদ দি যে এইটো নহয় ফুটপাথত বহিলে যে মোৰ লাজ পাম কিবা পাম, নহয়। ফুটপাথৰ পৰাহে আপুনি কুচিপতি বা হেৰি হ'ব পাৰিব। সেইটোৱে মই তেখেতসকলে প্ৰাৰ্থনা জনাইছোঁ। তেখেতসকলে সদায় লাজ কৰিব নালাগে। মেইন কথা, লাজ কৰিলেই মানে হয়তো আপোনাৰ উন্নতি পথ কেতিয়াও দেখি নাপাব। সৰু সৰু কোনো ভেদ ভাৱ সেইবিলাক চালে নহ'ব। আপোনালোকে কৰ্ম কৰি যাওক আৰু দেখিব এদিন নহয় এদিন ছাকচেছ হ'ব বুলি সেইটো মই বিশ্বাস আছে। আৰু মই নিজকে বিশ্বাসো কৰিছোঁ যেতিয়া অলপ হ'লেও মই অলপ হ'লেও ধৰক আগবাঢ়িবলৈ যেন দেখিছোঁ। সেইকাৰণে কওঁ যে, আৰু অসমৰ ৰাইজকো বা আমাৰ যোৰহাটবাসীসকলকো কওঁ যে আপোনালোকে অসমীয়া ল'ৰাখিনিক সদায় ছাপোৰ্ট কৰি যাব, সহায় কৰি যাব। তেতিয়াহে আমাৰ অসমীয়া ল'ৰাখিনি আগবাঢ়িবলৈ সহযোগ পাব, সাহস পাব। কাৰণ অসমীয়াখিনিয়ে যদি সাহস নিদিয়ে আমি কাৰ পৰা ল'ম? তেওঁৰ লগত আগবঢ়াই যাওঁ, যিটো হেৰিয়ত যিকোনো কামৰ ক্ষেত্ৰতে
নিয়া তেনেকৈ মই আগবঢ়াই লৈ যাওঁ তেওঁৰ লগত সেইটো সময়ত অলপ হেৰি আছিল বাৰু মৎস্য ব্যৱসায় কৰা পাছত বহুত আমি হেৰি সমস্যাৰ পৰা মানে আগবাঢ়ি আহিছো অলপ আমি আহিয়ে থাকো প্ৰায়ভাগে এইখন দোকানলৈকে তাৰপিছত কিবা কিবি নিবলৈ হ'লে আমি আহোঁ ইয়ালৈ আৰু কমতি দামত দিয়ে অলপ বস্তু